বোৱাৰীজনী ঘৰখনত থাকোঁতে ঘৰখনত থাকিয়েই ভাল লাগিছিল। এতিয়া বোৱাৰীজনী যোৱাৰ পাছত ঘৰখনত থাকিবলৈকে মন নোযোৱা হৈছে। মা, তুমি মোক মাতি আছিলা নেকি? মাতিছিলো। এইপিনে আছোন, কথা এটা কওঁ। কি কথা মা, কোৱা। বোৱাৰী কথাটো এতিয়া কি কৰিম বুলি ভাবিছ? এনেকৈ আৰু কিমান দিন থাকিবি? বোৱাৰীজনী থাকোঁতে ঘৰখনত থাকিয়েই ভাল লাগিছিল। এতিয়া মই অকলে অকলে থাকিব লাগে। তই ৰাতিপুৱাই ওলাই যাওঁ, সন্ধিয়াহে সোমাওহি। তই নহালৈকে গোটেই দিনটো মই অকলে অকলে বৰ আমনি পাওঁ ঘৰটোত থাকি। বোৱাৰীজনীক লৈ আহকৈ যা। মা, তুমি দেখোন সকলো কথা জানাই। সকলো জনাৰ পাছতো তুমি মোক আকৌ পঠাইছা সিহঁতৰ ঘৰলৈ। পঠাইছো। এবাৰ নহয় 10 বাৰ পঠাম তোক মই। বোৱাৰীজনীক লৈ আহকৈ। মই এনেকৈ জীয়াই থাকোঁতেই মোৰ চকুৰ আগতেই তোৰ সংসাৰখন এনেকৈ ভাগি যাব, এইটো মই কেতিয়াও চাব নোৱাৰো আৰু সহ্যও কৰিব নোৱাৰো। ভুল তোৰেই আছিল বা বোৱাৰীয়ে আছিল, যাৰে নাথাকক কিয়, দুয়োটাৰ মাজত মকামিলা হৈ সিটোৱেও ক্ষমা খোজ সিটোৱেও ক্ষমা খোজ আৰু তাইক লৈ আহকৈ। মইতো আজিলৈকে যিমানবাৰ আনিবলৈ গৈছো প্ৰত্যেকবাৰে ক্ষমা খোজো, কিন্তু শাহুমাজনীয়ে যে মোৰ কথাই শুনিব নিবিচাৰে। শহুদেউতে অকণমান মোৰ কথাটো মানি ললেও শাহুমাজনীক মই বুজাবই নোৱাৰো। মা, মই এতিয়ালৈকে তেওঁক যে ঘৰলৈ ঘূৰাই আনিব পাৰিম এইটো আশাই বাদ দিছো। শাহুমাজনীয়ে তেওঁক এইখন ঘৰলৈ আৰু কেতিয়াও নপঠাব চাগে। শাহুমাৰ কথা বাদ দে, মই কৈছো নহয়, তই এবাৰ নিজে যা। নিজে গৈ ডাইৰেক্ট বোৱাৰীৰ লগত কথা পাতিবি। বোৱাৰীয়ে কি বিচাৰে? তহঁতৰ সংসাৰখন সদায় তহঁতৰে, বুজিছ? তহঁতৰ সংসাৰখন ভাগি যোৱাৰ পৰা তহঁতেই বচাব লাগিব। তহঁতৰ সংসাৰৰ মাজত তোৰ শহুদেউতাৰে, শাহুৱে আৰু মই মাত মাতি একো নাপাওঁ। তহঁত দুয়োটাই নিজে সিদ্ধান্ত ল'ব লাগিব। তহঁতৰ ভৱিষ্যতৰ কথা তহঁতেই চিন্তা কৰিব লাগিব। মই তোক যিমানেই যি নকওঁ কিয়, তোৰ নিজৰ বিবেক বিবেচনা বোলা বস্তু এটা আছে নহয়। ঠিক তেনেদৰে বোৱাৰীও নিজাকৈ মগজ এটা আছে, বিবেক বিবেচনা বোলা বস্তু এটা আছে। বোৱাৰীক মাক দেউতাকে যিমানেই নকওক কিয়, তাই নিজে সিদ্ধান্ত ল'ব লাগিব। মা, তুমি বুজি নোপোৱা কিয়? তালৈ মোৰ একেবাৰে যাবলৈ মন নাই। সিহঁতৰ মাক দেউতাকে মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰে। সেইবোৰ ব্যৱহাৰ এতিয়া মোৰ একেবাৰে ভাল নালাগে। মই এতিয়া সেইবোৰ সহ্য কৰি থাকিব নোৱাৰো। তেওঁ যদি তাতেই থাকি ভাল পাইছে তেনেহলে তাতেই থাকক, মোৰ একো ক'ব লগা নাই। তোক মই কি কৈ আছো আৰু তই কি বুজি আছ হা? তই আজি বোৱাৰীৰ ওচৰলৈ যা। বোৱাৰীক ডাইৰেক্ট সুধিবি আহিবনে নাহে। ঘৰৰ মানুহ ঘৰলৈকে লৈ আহিবি, যা। তুমি কোৱা মই বুজি নাপাওঁ, মই কওঁ তুমি বুজি নোপোৱা। নাজানো আৰু এইবোৰ কি হবলৈ গৈ আছে। তুমি যেতিয়া আৰু কৈছা, আজি এবাৰ মই গৈ চাম। আজিয়ে কিন্তু শেষ দেই মা। আজিৰ পাছত মই সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ। তেওঁক আনিব লগা হলেও নাযাওঁ। হ'ব দে, আজি তই মোৰ কথাটো শুন। ইয়াৰ পাছত তোৰ কথা মই শুনিম, হ'ব? ঠিক আছে, হ'ব দিয়া। মই কিন্তু বোৱাৰীজনীক একেবাৰে লৈ অনাটোহে বিচাৰো। তই যিমান পাৰ তাইক আনিবলৈ চেষ্টা কৰিবি। হ'ব দিয়া, চেষ্টা কৰি চাম বাৰু। যা, এতিয়া গা পা ধুই ওলাগৈ। মই গৰমে গৰমে ভাত কেইটামান বাঢ়ি দিওঁ, খাই পেলাই তই যা বোৱাৰীৰ ওচৰৰ পৰা আহগৈ। হ'ব দিয়া। মই বোৱাৰীজনীৰ সৈতে কেতিয়াও একো কাজিয়া পেচাল নকৰো। তাৰ লগত কি খুটুক খাটাক লাগিল জানো। বোৱাৰীজনী গৈ ঘৰ পালেগৈ, আৰু বোৱাৰী হ'ল বুলি আৰু ঘৰখনত লগা খুটুক খাটাক কাজিয়াখনো মাকৰ ঘৰত ক'ব লাগেনে? কিছুমান কথা ঘৰখনতে সমাধান কৰি থ'ব লাগে। এইবোৰ কথা কিয় বুজি নাপায় জানো? কিবা এটা সৰুকৈ লাগিলেও চিধা মাকৰ ঘৰত কৈ দিব। এতিয়া কি হ'ল? মাকৰ ঘৰত কোৱাৰ কাৰণে গোটেই সংসাৰখনে এতিয়া দুফাল হৈ আছে নহয়। মইনো ল'ৰাটোক কিমান জোৰ কৰি কৰি পঠাই থাকিম। এইবাৰে শেষ। এইবাৰ যদি নাহে তেতিয়াহ'লে আৰু নপঠাওঁ, যি হয় হ'ব আৰু। হে ভগৱান, মোৰ ল'ৰাটো সংসাৰখন চিধিল কৰি দিবা প্ৰভু। দে, তাক কেইটামান খুৱাই মেলি ধুনীয়াকৈ উলিয়াই পঠাওঁ। ঋতু, তুমি কি কৰা এতিয়া? মায়ে তোমাক ঘৰলৈ লৈ যাব দিছে আৰু ময়ো তোমাক নিবলৈ আহিছো। তুমি এতিয়া কি কোৱা? মই তোমাৰ লগত যদি কিবা নজনাতে বেয়া ব্যৱহাৰ কৰিছিলো তেনেহলে তুমি মোক ক্ষমা কৰি দিবা। মই আৰু তোমাৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰো। তোমাৰ লগত কেতিয়াও অভদ্ৰামি নকৰো। তোমাৰ ওপৰত মই আৰু কেতিয়াও খং নকৰো। তুমি যি কোৱা সেয়াই হ'ব। ইমান সৰু কথাটোতে তুমি মোক ইমান বেয়া পাবা বুলি মই কেতিয়াও ভবা নাছিলো। তুমি মোৰ পৰা আঁতৰি ইয়াত এনেকৈ ইমান সুখত থাকিব পাৰিবা বুলি মই কেতিয়াও ভবা নাছিলো। কিন্তু মই তোমাক আজি নিবলৈ আহিছো। ব'লা, ঘৰলৈ ব'লা। জোঁৱাই, তুমি এইবোৰ কি কথা ক'বলৈ আহিছা? তুমি সেনেকৈ তাইৰ ওচৰত আহি চিম্পুলকে চৰি বুলি ক'বা আৰু মিছামিছিকৈ কিছুমান কথা ক'বা আৰু মোৰ ছোৱালীজনীয়ে তোমাক ক্ষমা কৰি দিব লাগিব? মই যে তোমাৰ আগত এটা চৰ্ত ৰাখিছিলো, তোমাৰ মনত আছেনে নাই? তুমি মোৰ ছোৱালীজনীক ভৰিত থৈ ক্ষমা খুজিব লাগিব। মোৰ ছোৱালীক তেতিয়াহে তোমাৰ লগত তোমাৰ ঘৰলৈ পঠাম। তুমি পাহৰি গ'লা নেকি? এনেকৈ মুখেদি ক্ষমা খুজি তাইক লৈ যাবলৈ বিভিন্ন ধৰণৰ কথা ক'লেই মই মোৰ ছোৱালী নপঠাম নহয়। মা, এইবোৰনো আপুনি কি জেদ ধৰি আছে কওকচোন? আপুনি এইবোৰ জেদ ধৰি থকাৰ কাৰণে ঋতু মোৰ ঘৰৰ পৰা গুচি অহা আজি 4 মাহ মানেই হ'ল। আৰু 4 মাহত মই 10 বাৰ মান আহিছো তাইৰ ওচৰলৈ, আৰু মই 10 বাৰ মান আহি ক্ষমাই খুজিছো। আপুনি খালি একেটা কথাকে কৈ আছে। কাৰণো কাজিয়া পেচাল নহয়, আমাৰো কাজিয়া পেচাল হৈছিল। মই নক'বলগীয়া কিবা এষাৰ ক'লোৱে যেনিবা, তাৰ কাৰণে মই ক্ষমাও খুজিছো। কিন্তু মোক আপুনি ইমান ডাঙৰ শাস্তি দিব নোৱাৰে নহয়। মোক তুমি বিভিন্ন ধৰণৰ কথা ক'ব নালাগে। মই যিটো কৈছো সেয়াই হ'ব।
তুমি মোৰ ছোৱালীজনীক যেতিয়ালৈকে ভৰিত ধৰি ক্ষমা নোখোজা তেতিয়ালৈকে মোৰ ছোৱালীজনী তোমাৰ ওচৰত তোমাৰ ঘৰলৈ নাযায়। মোৰ ছোৱালী ইয়াতে থাকিব। মোৰ ছোৱালীক মই জন্ম দিছোঁ, তাইক মই খোৱাব পিন্ধাব ৰাখিব পৰা ক্ষমতা আছে। তোমাৰ ঘৰত তোমাৰ গালি সপনি শুনি থাকিবলৈ মোৰ ছোৱালীজনী পঠাই দিয়া নাই নহয়। অকণো গালি সপনি নাপাৰাকৈ, অকণমানো কষ্ট নোপোৱাকৈ তাইক ডাঙৰ দীঘল কৰিছোঁ। তুমি এতিয়া এনেকৈ তাইৰ ওপৰত যিকোনো অত্যাচাৰ কৰিবা, এইবোৰ আমি সহ্য নকৰিম নহয়। তোমাৰ প্ৰথমবাৰেই হ'ল যেনিবা, তুমি প্ৰথমবাৰতে শাস্তি ভুগিব লাগিব। তাইক তুমি ভৰিত ধৰি ক্ষমা খুজিব লাগিব। তোমাক যদি এইবাৰ আমি মাফ কৰি দিওঁ, এইবাৰ যদি ৰেহাই দি দিওঁ, তেনেহ'লে তুমি আৰু সাহ পাই যাবা। আজি তুমি গালি সপনি পাৰিছা, কাইলৈ তাইৰ ওপৰত হাত উঠাবা। এইবোৰ কিবা ভাল কথা নেকি? কথাবোৰ বুজি পাইছা যদি ভাল কথা, বুজি নাই পোৱা যদি তেনেহ'লে তুমি ইয়াৰ পৰা যাব পাৰা। মোৰ ছোৱালী তোমাৰ লগত নাযায়। হেৰা, তুমিনো এইবোৰ কি কথা কৈ আছা? জোঁৱাইকৰ লগত কোনোবাই বাৰু এনেকুৱা ব্যৱহাৰত কথা পাতেনে? সিহঁত আমাৰ সন্তান, সিহঁতৰ ভুলবোৰ আমি শুধৰাই দিব লাগে। আপুনি একদম কথা নক'ব, মনে মনে থাকক। আপুনি কি বুজি পায় হা? কি বুজি পায়? মতা মানুহে কেৱল মতা মানুহ ফালেহে ক'বলৈ জানে। মা, আপুনি এইবোৰ কি কথা কৈ আছে? আপুনি এবাৰ ভাবি চাইছেনে? মই তাইৰ মাক। মই তাইৰ কাৰণে কি কৰিব লাগে, কি কৰিব নালাগে, কি ভাল কি বেয়া মই সকলো জানো। আৰু মই সকলো কথা ভাবি চিন্তিয়ে কৈছোঁ। যেতিয়ালৈকে তুমি তাইৰ ভৰিত ধৰি ক্ষমা নোখোজা, তেতিয়ালৈকে মই তাইক তোমালোকৰ ঘৰলৈ, তোমাৰ জীৱনলৈ কেতিয়াও নপঠাওঁ। তুমি এনেকৈ আহিবা, আহি একেবোৰ কথাকে আমাক ক'বা, আমিও একেবোৰ কথাকে ক'ম। তাৰপাছত তুমি গুচি যাবা, আকৌ কেইদিনমানৰ পাছত আকৌ ওলাবাহি। তুমি এনেকৈ অহা যোৱা কৰি থাকিলে হ'ব নেকি? তাইক যদি ক্ষমা খোজা, নহ'লে কিন্তু মই বেলেগ সিদ্ধান্ত লৈ ল'ম। তোমাৰ লগত এনেকৈ ভেঙুচালি কৰি থকা ইমান দিন হৈ গ'ল, মানুহেও সুধিবলৈ লৈছে ছোৱালীজনী কিয় গিৰিয়েকৰ ঘৰলৈ নোযোৱা হ'ল। আচল কথাটো আমিহে জানো। আৰু কেইদিনমান বাদ চাম। তুমি যদি একো সিদ্ধান্ত নোলোৱা, তেনেহ'লে আমি সিদ্ধান্ত ল'বলৈ বাধ্য হৈ যাম আৰু ডিভোৰ্চ দিবলৈ ৰেডি হৈ থাকিবা। ৰিতু, তুমি মোক এটা কথা কোৱাচোন, তুমি বিচৰানে মই তোমাৰ ভৰিত ধৰি ক্ষমা খোজাটো? তুমি তাইক কিয় সুধি আছা? তাই কি বুজি পায় এইবোৰ বিষয়ে? মই যি কৈছোঁ, মই যি বিচাৰিছোঁ সেয়াই হ'ব। আৰু মোৰ মুখৰ পৰা যিবোৰ কথা শুনিছা, সেইবোৰ কিন্তু মই এনেই কোৱা নাই। সেইবোৰ একোডাল শিলৰ ৰেখাৰ দৰে, বুজিছা? মই যি কওঁ সেয়া কৰিমেই কিন্তু। মা, আপুনি অকণমান মনে মনে থাককচোন। মই মোৰ মানুহজনীক সুধিছোঁ, তাই কি বিচাৰে। কোৱা ৰিতু, তুমি স্পষ্টকৈ মোৰ আগত কোৱা। মই তোমাৰ মুখৰ পৰা শুনিব বিচাৰোঁ। মই তোমাক ভৰিত ধৰি ক্ষমা খুজিব লাগিবনে? নে তুমি মোৰ লগত ঘৰলৈ যাবা? নে তোমাৰ মাৰ কথা শুনি মোক ডিভোৰ্চ দিবা? তুমি তাইক এনেকৈ ঘূৰাই পকাই কিয় কথাবোৰ সুধি আছা? তাই কি ক'ব? তাই এইবোৰৰ বিষয়ে কি বুজি পায়? ৰিতু, মই তোমাক সুধি আছোঁ, তুমি কি বিচাৰা সেইটো কোৱা। মই মানে ঠিক আছে, হ'ব দিয়া। তুমি মোক আৰু একো ক'ব নালাগে। মই সকলো বুজি পাইছোঁ। মই গৈ থাকোঁ। মায়ে তোমাক নিবলৈ পঠাইছিল, শেষবাৰৰ বাবে মোক পঠাইছিল। আজিৰ পৰা চাগে মায়েও তোমাৰ আশা এৰি দিব। তোমাক আৰু আমাৰ ঘৰলৈ কোনেও কেতিয়াও নিবলৈ নাহে। মাৰ ঘৰখনত অকলে অকলে থাকি বৰ বেয়া লাগে। তোমাকতো নিজৰ ছোৱালীৰ দৰে আদৰি লৈছিল। আমাৰ মাজতহে কিবা এটা লাগিছোঁ। মোৰ মায়েতো তোমাক কেতিয়াও একো কোৱা নাছিল। আৰু আজি যে মই তোমাৰ ঘৰলৈ তোমাৰ মাৰ এইবোৰ কথা শুনিবলৈ, তোমাক নিবলৈ যে আহিছোঁ, একমাত্ৰ মোৰ মাৰ কাৰণেহে আহিছোঁ। মোৰ মায়েহে তোমাক নিবলৈ পঠাই দিছে। তোমাৰ মাৰ এইবোৰ কথা শুনি থাকিবলৈ মোৰ এইখন ঘৰলৈ অহা একেবাৰে ইচ্ছা নাছিল। আৰু মই এতিয়া বুজি পালোঁ, তুমিও তোমাৰ মাৰ সৈতে একপক্ষ হৈ গৈছা। ইয়াত আৰু মোৰ ক'ব লগা একো নাই। মই এতিয়া গৈ থাকোঁ। মা, তেওঁ সঁচাকৈ গুচি গ'ল দেখোন। তোৰ মাৰে পাগল হৈছে, বুজিছ? নিজৰ জীয়েকৰ ঘৰখন ধ্বংস কৰিবলৈ বিচাৰিছে। কি? আপুনি মোক কি বুলি ক'লে? তুমি হুঁচত আছানে নাই হা? এইবোৰ তুমি কি কৰিবলৈ গৈ আছা? কোনোবা মাকে নিজৰ ছোৱালীজনীৰ সংসাৰখন ধ্বংস কৰা দেখিছানে? যিমান পাৰে ভুল বুজাবুজিবোৰ দূৰ কৰি সংসাৰখন জোৰা লগাবলৈ চেষ্টা কৰে। আৰু তুমি সিহঁতৰ সংসাৰখন ভাগিবলৈ চেষ্টা কৰিছা। অ', আপুনিও তাৰমানে আপোনাৰ জোৱাইকৰ ফালেহে কৈছে। নিজৰ ছোৱালীজনীৰ ফালে ক'ব লাগে নে জোৱাইৰ ফালে ক'ব লাগে? মই মোৰ ছোৱালীজনীৰ সংসাৰখন ধ্বংস কৰিবলৈ বিচৰা নাই, বুজিছে? মই যি কৰিছোঁ একদম ঠিক কাম কৰিছোঁ আৰু তাইৰ ভালৰ কাৰণে কৰিছোঁ। জোৱাইক মই ডিভোৰ্চৰ ভয় দেখাই পঠাইছোঁ। আপুনি চাই থাককচোন, দুদিনৰ পাছতে জোৱাই আৰু মাক আহিব আমাৰ ঘৰলৈ। মোৰ ছোৱালীক ভৰিত ধৰি ক্ষমা খুজি সিহঁতৰ ঘৰলৈ লৈ যাবহি। আপুনি চাই থাকক। ডিভোৰ্চৰ ভয় দেখালোঁ নহয়, মোৰ ছোৱালীক হেৰুৱাৰ ভয় সিহঁত আহিবই আহিব। আপুনি এইবোৰ ফাল্টু কথা কিন্তু কৈ নাথাকিব। আৰু সিহঁতৰ আগত আপুনি মোৰ লগত কাজিয়ালৈকে নেদেখাব। সিহঁতে লাইহে পাব। মই যে এইটো টিপা ধৰিছোঁ, এইটো টিপাত সিহঁতে মোৰ ছোৱালীক যদি এবাৰ ভৰিত থৈ দিয়ে, তেতিয়া সিহঁতে ভাবিব নাই, ইহঁতৰ ছোৱালীজনীক আমি টুমাছ কৰিব নোৱাৰোঁ। তেতিয়া আমাৰ ছোৱালীজনী সেইখন ঘৰত সুখত থাকিব। মোৰ ছোৱালী মতে সকলো হ'ব। মই তাই সুখত থকাটো বিচাৰিছোঁ। সুখত থাকিবলৈ এইবোৰ কৰিছোঁ। আৰু আপুনি তাই দুখত থকাটো বিচাৰে। তুমি কিন্তু আচৰিত মানুহ দেই। আচৰিত কাম কৰিব পাৰা। জোঁৱাই দেখোন আজিলৈকে 4-5 বাৰমান আমাৰ ঘৰলৈ আহিছে আৰু প্ৰত্যেকবাৰে আহি আমাৰ মাজতে ক্ষমা খুজিছে। আৰু কিমানবাৰ আহিব আৰু কিমানবাৰ ক্ষমা খুজিব তুমিয়ে কোৱাচোন? সিও এটা মানুহহে, তাৰ কিবা মান সন্মান বোলা বস্তু নাই নেকি? তাক কোনে কৈছে আহি থাকিবলৈ? সি নিজেহে আহি আছে। আৰু যদি আহিছেই,
তেনেহ'লে মোৰ কথা শুনি আমাৰ ছোৱালীজনীক ভৰিত থৈ ক্ষমা খুজিলেই হ'ল। তেতিয়াতো কথাই নাই। সি বাৰে বাৰে আহিব, মুখৰ কথাই ক'ব, তেনেকৈ কিবা আমি মানিম নেকি? যেতিয়ালৈকে মোৰ ছোৱালী ভৰিত নধৰে তেতিয়ালৈকে নহ'ব, বুজিছে? আৰু আপুনি এইটো বিষয়ত বেছি কথা কৈ থাকিব নালাগে, বুজিছে? যাওক, আপোনাৰ কি কাম আছে কৰক, গৈ যাওক। যাওক আকৌ, ৰৈ আছে কিয়? তুমি কিন্তু এইবোৰ একেবাৰে ভাল কাম কৰা নাই দেই। মই ভাল কৰিছো নে বেয়া কৰিছো সেইবোৰ পাছত দেখা যাব। মা, দেউতা, তোমালোকে মোৰ কথাটো শুনাচোন। মানে মা, মোৰ এনেকুৱা লাগিছে মই ঘৰলৈ যোৱাকৈ ভাল হ'ব নেকি? ইয়াত ইমান দিন থাকিলো আৰু যি হ'ল হ'ল। সেইবোৰ কথাকে এনেকৈ লাগি থাকিলেতো নহ'ব। সেইবোৰ বাদ দিয়া আৰুনো মোকনো কি ইমান অত্যাচাৰ কৰিলে? সাধাৰণ অকণমান তৰ্ক পেচালহে লাগিছিলো। আৰু শাহুমাজনীয়েতো মোক একোৱেই নকয়, বহুত মৰম কৰে। এতিয়া এইবোৰ কথাকে লাগি এনেকৈ থাকিলে পিছত বেয়াহে হ'ব নেকি? মা, মই ঘৰলৈকে যাওঁগৈ নেকি? তই কি ফাল্টু কথা ক'বলৈ আহিছ হা? চা, সেইখন ঘৰত যদি তোৰ মান সন্মানখিনি বচাই চলিব বিচাৰিছ, তেনেহ'লে জোঁৱাইটোক ক্ষমা খুজিবই লাগিব। তই ইমান সৰু হৈ নাযাবি, বুজিছ? তই যিমান সৰু হৈ যাবি তোক সকলোৱে তিমান সাহ পাব। কিন্তু মা, এইবোৰ কথাত লাগি থকা দেখোন আজি বহুত দিন হ'ল, 4-5 মাহেই হ'ল সি। আৰু এওঁ দেখোন প্ৰত্যেকবাৰে আহি মোক ক্ষমা খোজে, ক্ষমা খুজিয়ে থাকে। আৰু কিমান ক্ষমা খুজিব কোৱাচোন? মা, তুমি কথাবোৰ বেছি জটিললৈ নি নাথাকিবা। আৰু এইবোৰ কথাত ইমান লাগি থাকিবলৈ মোৰ মন নাই। এইবোৰ কথা সোনকালে শেষ কৰিব লাগে। অ', তাৰমানে তোৰো এতিয়া জোঁৱাই আৰু জোঁৱাই ঘৰখনৰ প্ৰতিহে মোহ আহিল। মোলৈ তোৰ অকণো বেয়া নালাগে? মোৰ কথাৰ অকণো মূল্য নাই? মোৰ যে জবান হানি হ'ব, মোৰ যে মান সন্মান হানি হ'ব, তোৰ সেইবোৰ কথা অকণো গুৰুত্ব নাই। মা, আচলতে কথাবোৰ তেনেকুৱা নহয়। তুমি অকণ বুজিবলৈ চেষ্টা কৰা। মই সকলো বুজি পাইছোঁ, একো নুবুজাকৈ থকা নাই। আৰু সকলো দেখি আছোঁ, তোকো চাই আছোঁ। মোৰ মান সন্মান হানি হৈ যা, তোৰ সেইবোৰ প্ৰতি অকণো ধান্দা নাই। তোক খালি গিয়েৰৰ মৰম লাগে। সেইখন ঘৰলৈ তোৰ যাবলৈ মন গৈছে। তাক দেখিলেই যে তই ৰ'বই নোৱাৰা হলি। সকলো কথা পাহৰি তালৈ যাওঁ লাগিলেই। তেতিয়াহ'লে ঠিকে আছে দে, মই আৰু এইবোৰ কথাত কেতিয়াও মাথা নামাৰোঁ। তোৰ যি মন যায় তই তাকেই কৰি থাক। মই মানে এইবোৰ কথাৰ মাজত এনেহে সোমাই আছোঁ। মোৰ কথাৰ অকণো গুৰুত্ব নাই। তই মোক আৰু নুসুধিবি, একো কথাই নুসুধিবি। তোৰ যি মন যায় তই তাকেই কৰি থাকিবি। মা, ৰ'বাচোন, মোৰ কথাটো শুনা। দেখিছা দেউতা, মই একো এটা কথাই ক'ব নোৱাৰোঁ। মোৰ ওপৰত লগতে খংটো উঠে। মাজনী, মই তোক দেউতাৰ হিচাপে এষাৰ কথাই কওঁ, তই সেইখন ঘৰলৈ যাগৈ, বুজিছ? তই যোৱাগৈ ভাল হ'ব। মাৰৰ কথা শুনি তই এনেকৈ থাকিলে তোৰ কিন্তু সংসাৰখন ধ্বংস হৈ যাব। মই তোক ইয়াত ৰাখিব নোৱাৰিম, খুৱাব নোৱাৰিম সেই বুলি কোৱা নাই। মই তোৰ কথাহে চিন্তা কৰি কৈছোঁ, তোৰ ভালৰ কাৰণে কৈছোঁ। কেনেকৈনো যাওঁ দেউতা? মাৰ ৰূপটো দেখোন তুমি দেখিছাই। মাৰ লগত কথা নাই, বুজিছ? তই কিছুমান সিদ্ধান্ত নিজেও ল'ব লাগিব। মাৰাৰ খংটো লাহে লাহে কমিব নহয়। তই কিছুমান সিদ্ধান্ত ল'ব লাগিব দেই, নহ'লে কিন্তু জীৱনত বহুত ডাঙৰ কিবা হেৰুৱাবি। তাকে দেউতা, কিবা এটা কৰিব লাগিব। বাবা, কি হ'ল? তই এনেকৈ মনটো মাৰি আহিছ যে? আৰু বোৱাৰী ক'ত? বোৱাৰী অহা নাই নেকি? নাই মা, তেওঁ অহা নাই। তেওঁ চাগে আৰু কেতিয়াও নাহিব এইখন ঘৰলৈ। তাৰমানে বোৱাৰী আজিও নাহিল। হ'ব দে বাবা, তই আৰু দুখ বেজাৰ কৰিব নালাগে। আৰু তোক মই কেতিয়াও তালৈ নপঠাওঁ। তই নিজৰ জীৱনত আগুৱাই যা, এইবোৰ বাদ দে আৰু। পাছত কি হয় হৈ থাকিব। এইবোৰ কথা ইমান চিন্তা কৰি নাথাকিবি, বুজিছ? মা, মই ঋতুক কি দিয়া নাছিলোনো? কি দুখত ৰাখিছিলো তুমিয়ে কোৱাচোন? শাহুমাজনী আমাৰ সংসাৰখন ভাগিবলৈ কিয় ইমান চেষ্টা কৰিছে মানে? মই ইমান কৈছো, ইমান বুজাইছো, তথাপিতো বুজি নাপায়। কেৱল মই ভৰিত ধৰি ক্ষমা খুজিব লাগে। আৰু মই ঋতুক যেতিয়া সুধিলো, তাইৰ মুখৰ মাতেই নোলোৱা হ'ল। মোৰ হাতত আৰু একো উপায় নাই মা। আৰু মোক ধমকি দিছে, কেইদিনমানৰ পাছত ডিভোৰ্চ লেটাৰ পঠাব বোলে আমাৰ ঘৰলৈ। কি? ডিভোৰ্চ দিয়াৰ কথা কৈছে? অঁ মা, মোৰ লগত সম্পৰ্ক একেবাৰে শেষ কৰাৰ কথাই চিন্তা কৰি পেলাইছে মা। এতিয়া মই কি কৰিম তুমিয়ে কোৱাচোন? হয় নেকি? তেনেহ'লে আমি এটা কাম কৰোঁ দে বাবা। আমি আগতীয়াকৈ ডিভোৰ্চৰ পেপাৰখন সিহঁতৰ ঘৰলৈ পঠাই দিওঁ। সিহঁতে সম্পৰ্ক এৰাৰ আগতে আমি সম্পৰ্ক এৰি পেলাম সিহঁতৰ লগত। সিহঁতে আমাক কি বুলি ভাবিছে? ডিভোৰ্চ পেপাৰখন পোৱাৰ পাছত যদি বোৱাৰী এইখন ঘৰলৈ গুচি নাহে, তেনেহ'লে আৰু জীৱনৰ কাৰণে তাই এইখন ঘৰত সোমাব নোৱাৰে। মোৰো খাটাং কথা, কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস আছে বোৱাৰীৰ ওপৰত। ডিভোৰ্চ পেপাৰখন পোৱাৰ পাছত বোৱাৰী সেইখন ঘৰত কিন্তু কেতিয়াও নাথাকে। তাই চিধা গুচি আহিব, কাৰণ তাইৰ লগত আমি কেতিয়াও বেয়া কৰি থোৱা নাই। আমাকো তাই বহুত ভাল পায়। আমি তাইক যিমান মৰম কৰোঁ, যিমান ভাল পাওঁ, তাইও আমাক সিমানেই মৰম কৰে, সিমানেই ভাল পায়। কিন্তু মাকৰ কথা শুনিহে তাই এইবোৰ কৰি আছে। ডিভোৰ্চ পেপাৰখন পঠালে তই চাবিচোন, বোৱাৰী নিজে নিজে আহি ঘৰ সোমাবহি। ঠিক আছে মা, ঋতুৱে যদি মাকৰ কথা শুনি মোক এৰিব পাৰে, মাকৰ কথা শুনি যদি তাই চলিব পাৰে, তেনেহ'লে ময়ো তোমাৰ কথা শুনি চলিব পাৰিম। তুমি যি কোৱা মই তাতেই ৰাজি আছো। ঠিক আছে তেনেহ'লে, এতিয়া খেলখন আমি খেলিম। তই এইবোৰ কথা একো চিন্তা কৰি থাকিব নালাগে। তই ধুনীয়াকৈ গৈ মুখ হাতখিনি ধুই কিবা এটা খাই অকণমান আৰাম কৰগৈ।
মই কি কৰাটো ভাল হ'ব পাৰোঁ? মই মাৰ কথা নুশুনিলে মায়ে বেয়া পাব। ইপিনে মই তালৈ গুচি নগ'লে মোৰ মানুহজন, মোৰ ঘৰখন, মোৰ সংসাৰখন নাইকিয়া হৈ যাব। ঋতু, অ মাজনী, ক'ত আছনো? ঋতু মাজনী, মই অথনিৰ পৰা তোক মাতি আছো, তই শুনা নাই নে? তই ইমানকৈ কি ভাবি আছ হা? ঐ ঋতু, মই তোক মাতি আছো। অঁ দেউতা কোৱা। তই এনেকৈ কি চিন্তা কৰি আছ মই বুজি পাইছো। মাজনী, তই যিয়ে চিন্তা নকৰ কিয়, সদায় তই নিজৰ সুখটোহে চাবি, কিন্তু তোৰ জীৱনটোত তোৰ সুখটোহে মেইন। বাৰু সেইবোৰ বাদ দে, এইখন কাগজ চাচোন, কি কাগজ আহিছে তোক দিবলৈ কৈ থৈ গৈছে পিয়নটোৱে। মই সেইকাৰণে তোৰ ওচৰলৈকে লৈ আহিছো। কি কাগজ আহিলনো দেউতা? পঢ়ি চাচোন, পঢ়ি চালেহে গম পাবি, মইনো কি জানো। মাজনী, কি কাগজ দিছে সেয়া দেউতাই? কি লিখা আছে তাত? মা, মা, এইখন ডিভোৰ্চ পেপাৰ। কি ডিভোৰ্চ পেপাৰ? তাৰ ইমান সাহ হ'লনে? সি আমালৈ ডিভোৰ্চ পেপাৰ পঠাইছে? সি ইয়ালৈ আহি তোক ক্ষমা খুজি তোক লৈ যাবলৈ বেয়া পায়, সি ডিভোৰ্চ পেপাৰ পঠাবলৈ ভাল পায়। তাৰ ইমান সাহ দেখিছ? তুমি কি কথা কবলৈ আহিছা হা? জোঁৱাই ইয়ালৈ কিমানবাৰ আহিছে, কিমানবাৰ ক্ষমা খুজিছে, তাইক নিবলৈ কিমান চেষ্টা কৰিছে, তুমি তাইক নিবলৈ দিছানে? জোঁৱাইক তুমিয়ে জানো ডিভোৰ্চ দিয়াৰ কথা কোৱা নাছিলা? সেইকাৰণে জোঁৱাই এতিয়া ডিভোৰ্চ পেপাৰ পঠাইছে। এতিয়া তোমাৰ কলিজাখন শান্তি পৰিছে ন? ছোৱালীজনীৰ ঘৰখন ধ্বংস কৰি ছোৱালীজনীক ডিভোৰ্চি বনালা নহয়, এতিয়া তুমি শান্তিত থাকা। এইবোৰ আপুনি কি কথা কৈছে? মই যি কৈছো একদম ঠিক কথাই কৈছো। এইবোৰ যি হৈছে একমাত্ৰ তোমাৰ কাৰণেই হৈছে, তুমিয়ে কৰিছা এইবোৰ সকলো। চা মাজনী, সৰু সৰু কাজিয়া পেচাল কাৰ সংসাৰত নাথাকে? তোৰ মাৰে মই কাজিয়া পেচাল নকৰো নে? দুদিন তিনিদিনলৈ দেখোন ভাত নোখোৱা নুশুইকে থাকো। মাৰে দেখোন কেতিয়াবা খং উঠিলে ভাতো নবনাই, আমাকো নিদিয়ে। সেইবুলিয়ে মাৰে জানো মাকৰ ঘৰত গৈ আমাৰ কাজিয়া বিষয় কৈ আছে গৈ? নিজৰ সংসাৰখনত, নিজৰ ঘৰখনত কুটুক খাটাক কাজিয়া পেচাল হবই। সেইবোৰ হল বুলিয়ে মাকৰ ঘৰলৈ টানি আনিবলৈ নাপায়। আৰু যেতিয়া সেইবোৰ মাকৰ ঘৰলৈ টানি আনিবি, তেতিয়া তোৰ সেইখন ঘৰত ঠাই নাথাকে আৰু তোৰ সংসাৰখন ভাগিবলৈ আৰম্ভ হৈ যায়। আৰু জোঁৱাইনো কি বেয়া কচোন? তই দেখোন আগতে জোঁৱাইৰ কথা বহুত গুণ বখানি আছিলি। তোৰ সৰু সৰু কথাবোৰো জোঁৱাই মানি লয়, তোৰ সকলো ধ্যান ৰাখে। সেইখন ঘৰত তই কিহৰ অভাৱ পাইছিলি, কি দুখ পাইছিলি কচোন? কিবা এটা বস্তু দৰকাৰ হলেও মুখেদি ওলোৱাৰ আগতেই জোঁৱাই আনি তোক ৰেডি কৰি দিয়ে। ইপিনে আকৌ তোৰ শাহুমা যদি কি বেয়া কচোন? শাহুমাই তোক নিবলৈ পুতেকক কিমানবাৰ পঠাইছে, তহঁতৰ সংসাৰখন নেভাগিবলৈ কিমান চেষ্টা কৰিছে। সৰু সৰু কথাবোৰ, সৰু সৰু কাজিয়া পেচালবোৰ কেতিয়াও ডাঙৰ কৰিব নাপায়, কেতিয়াও মাকৰ ঘৰলৈ লৈ আহিব নালাগে। সেইবোৰ কথা সেইখন ঘৰতে সমাধান কৰি থৈ আহিব লাগে। প্ৰতিজনী ছোৱালীয়ে নিজৰ নিজৰ সংসাৰখনৰ সৰু সৰু কথাবোৰ নিজৰ মাজতে সমাধান কৰিবলৈ শিকিব লাগে। সেইবোৰ কথা সমাধান কৰিবলৈ মাকহঁতক মাতি নিবহি নালাগে নহয়, মাকহঁতক সেইবোৰৰ বিষয়ে কবই নালাগে। তই যদি সুখৰ জীৱন এটা বিচাৰিছ মাজনী, এই সৰু সৰু কথাবোৰ গুৰুত্ব নিদিয়াকৈ চলিবলৈ শিক। কিছুমান এৰা ধৰা কৰিবলৈ শিক। এৰা ধৰাৰ মাজত চলিলে প্ৰতিখন সংসাৰতে সুখ থাকে মাজনী। তয়ো এৰা ধৰা কৰি চলিলে সকলোতে চলি যাবলৈ পাৰিবি। মোৰ কব লগাখিনি কলো, বাকী তোৰ ইচ্ছা, তই যি কৰ তাকেই কৰ। হেৰি, আপুনি তাইৰ মূৰত এইবোৰ কি কথা ভৰাই আছে? চাওঁত হওক। সেইবোৰ জ্ঞান দিবলৈ আহিছে। নহয় মাজনী, তই দেউতাৰ কথা নুশুনিবি। তই সেইখন ঘৰলৈ আগতীয়াকৈ কেতিয়াও নাযাবি। জোঁৱাই আহি তোক ভৰিত থৈ ক্ষমা খুজিব লাগিব, তাৰ পাছতহে যাবি। চুপ, একদম চুপ, মনে মনে থাক তই। তোৰ কথা আমি বহুত শুনিলো, তোৰ মতে তাই বহুত কৰিলে, এতিয়া আৰু এটা কামো তোৰ মতে কৰিব নোৱাৰে। তাই নিজৰ মগজ আছে, নিজৰ বিবেক বিবেচনা আছে, তাই নিজে চিন্তা কৰি যি কৰে তাকে কৰিব। নিজৰ ছোৱালীজনীক ঘৰখন ধ্বংস কৰিবলৈ তোৰ অকণো লাজ লগা নাই হা? আপুনি এনেকৈ? তই আৰু এটাও কথা নকবি। কিবা এটা কথাও যদি তাইক ভুলকৈ কওঁ নহয়, তোক মই এতিয়াই মাৰিম। মোতকৈ বেয়া কিন্তু কোনো নহব, তোক কৈ থলো। তই মাক নহয় বুজিছ, তই এডাল ফেটি খাফে। নিজৰ মাকহঁতে জীয়েকহঁতক যিমান কাজিয়া পেচাল হলেও বুজাই মেলি জোঁৱাইকৰ ঘৰলৈ পঠাই দিয়ে, জোঁৱাইকৰ ঘৰত গৈ থৈ আহেগৈ। আৰু তই তাইক উচতাবলৈ আহিছ? মই বুজি নাপাওঁ তই এইবোৰ কিয় কৰি আছ। তোৰ ইয়াত কি স্বাৰ্থ আছে? ছোৱালীজনীয়ে যদি জোঁৱাইৰ লগত সেইখন ঘৰত থাকি যদি সুখত থাকে, তেনেহলে তোৰ প্ৰব্লেম কি হা? তই কিয় চাবলৈ নিদিয়? তই যদি নকবলগীয়া কিছুমান কথা কৈ থ, তোৰ যদি মুখৰ লাকাম নোহোৱাকৈ যি টি চৰ্ত ৰাখ, তেতিয়াহলে তোৰ জবান ক'ত ৰাখিব? কোনে ৰাখিব তোৰ জবান? তোৰ জবানটোৰ কাৰণে মোৰ ছোৱালীজনী সংসাৰখন ধ্বংস হৈ যাবলৈ মই নিদিম নহয়। তই এজনী কেনেকুৱা মাক মই বুজি নাপাওঁ। চা ঋতু মাজনী, তই মাৰৰ কথা এটাও নুশুনিবি। জোঁৱাই একো বেয়া ল'ৰা নহয়, সি বহুত ভাল ল'ৰা। এতিয়াও একো দেৰি হৈ যোৱা নাই, তই এতিয়াও যাব পাৰিবি জোঁৱাইহঁতৰ ঘৰলৈ। তোক মই জোঁৱাইহঁতৰ ঘৰলৈ যাবলৈ কৈছো, বাকী তোৰ ইচ্ছা, তই যি কৰ। দেউতা, তুমি ঠিকেই কৈছা, মই এতিয়াই যাব লাগিব। তেওঁ নহলে মোক বহুত বেয়া পাব। অলৰেডি মোক তেওঁ বহুত বেয়া পাইছেই, আৰু বেয়া পোৱাটো মই নিবিচাৰো। মই এতিয়াই যামগৈ দেউতা। তই কাৰো কথা শুনিব নালাগে, কাৰো কথা চিন্তা কৰিব নালাগে। এতিয়াই ওলাই জোঁৱাইহঁতৰ ঘৰলৈ যাহি। দেউতা, এতিয়াই যাম। মই এতিয়াই যাম। ঋতু, তুমি ইয়াত কি কৰি আছা?
কি কৰিম আৰু তোমালৈ অপেক্ষা কৰি আছিলো। তুমি কেনেকৈ জানিলা আকৌ মই যে আহি আছো? কোনে ক'লে তোমাক? নাই, কোনো কোৱা নাই তুমি আহিবা বুলি, কিন্তু মই জানিছিলো, মোৰ বিশ্বাস আছিল। আৰু তুমি যে দিছিলা ডিভোৰ্চ পেপাৰখন? ডিভোৰ্চ পেপাৰখন সেইখন মই জানি বুজিয়ে পঠাইছো তোমালৈ, কাৰণ মোৰ বিশ্বাস আছিল তুমি মোক বহুত ভাল পোৱা। মই তোমাক ডিভোৰ্চ পেপাৰখন দিয়াৰ পাছত তুমি যে মোৰ ওচৰলৈ দৌৰি গুচি আহিবা, মই সেইটো কথা ভালদৰে জানিছিলো, আৰু মোতকৈ বেছি মোৰ মায়ে জানিছিল। আৰু মই ভাবিলো তুমি অটো বা কিবা বেলেগ গাড়ী লৈ মোৰ ঘৰলৈ যোৱাতকৈ মই নিজেই আহিলো তোমাক লৈ যাবলৈ। শুনাচোন, মই তোমাক কথা এটা কওঁনে? সঁচা কথা ক'বলৈ গ'লে এতিয়া তোমাক মোৰ ঘৰলৈ লৈ যাবলৈহে মন গৈছে। এতিয়া আৰু একো কথাই শুনি থাকিবলৈ মন যোৱা নাই। কিন্তু তুমি যদি কিবা ক'বলৈ বিচাৰিছা তেনেহ'লে কোৱা আৰু। আই এম চৰি, মোক ক্ষমা কৰি দিবা। মই বহুত ডাঙৰ ভুল কৰি পেলালো। এতিয়াৰ পৰা আমাৰ মাজত যিমানেই কাজিয়া পেচাল নহওক কিয়, মই মোৰ মাৰ আগত কেতিয়াও একো নকওঁ। সেইটো তোমাৰ ইচ্ছা, তুমি তোমাৰ মাক কি কোৱা কি নোকোৱা সেইটো কেৱল তুমি জানিবা। তোমাৰ আৰু তোমাৰ মাৰ মাজত মই সোমাবলৈ নাযাওঁ। কিন্তু মই ভাবো তুমি অলৰেডি সকলো কথা বুজি পাইছাই। আমাৰ মাজত হোৱা সেই সৰু ঘটনাটোৰ কথা তুমি তোমাৰ মাৰ আগত কোৱাৰ কাৰণে আমি 4 মাহ ধৰি বেলেগ বেলেগকৈ থাকিব লগা হৈছে। সেইবোৰৰ পৰা অনুমান কৰিব পাৰিছো তুমি নিশ্চয় বুজি পাইছা কি কথা তোমাৰ মাক কোৱা উচিত, কি কথা কোৱা অনুচিত। পাইছো, ভালদৰে বুজি পাইছো। নিজৰ হাজবেণ্ড ৱাইফৰ মাজৰ কথা কেতিয়াও কাৰো আগতে ক'ব নালাগে, যিমানে আপোন নহওক কিয়। নকওঁ, মই আৰু কাৰো আগত আমাৰ একো কথাই নকওঁ। তেনেহ'লে ব'লা এতিয়া ঘৰলৈ যাওঁ। মায়ে তোমাৰ কাৰণে ৱেইট কৰি আছে, কিমান দিনৰ মূৰত যে তোমাক লগ পাব। অঁ, ব'লা। আহা।